Welcome to Digital Path Academy. আৰু আজি আমি এটা নতুন সিৰিজ আৰম্ভ কৰিছোঁ আসাম জিকে এমসিকিউ কেইটামান লৈ আহিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে। আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক জনাই দিওঁ যে আমি এটা ক্ৰেছ কোৰ্স আৰম্ভ কৰিব লৈছোঁ 16 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু একদম মিনিমাল ৰেট that is 999 আৰু ইন্টাৰেষ্টেড ক্যান্ডিডেট বিলাকে এই নম্বৰটোত কন্টাক্ট কৰিব পাৰে। ঠিক আছে, আমি আগবাঢ়ো আমাৰ প্ৰথম কোৱেশ্চনটোলৈ। আমাৰ পাটকাই বুম যোনটো ৰেঞ্জ হয় সেইটো কাৰ মাজত বাউণ্ডাৰী বেসিক্যালি বনাইছে, কাৰ মাজত বাউণ্ডাৰী ক্ৰিয়েট কৰিছে আমাৰ যোনটো পাটকাই বুম হৈ গ'ল। তো আমাৰ যদি কাৰেক্ট আনসাৰটো যদি চাওঁ, ইয়াৰ আনসাৰটো হৈ গ'ল ইণ্ডিয়া আৰু বাৰ্মা। তো ইণ্ডিয়া আৰু বাৰ্মাৰ মাজত একচুৱেলি আমি চাওঁ আমাৰ পাটকাই বুমটোৱে কি কৰিছে, এটা বাউণ্ডাৰী বনাইছে, নেচাৰেল বাউণ্ডাৰী। ঠিক আছে, নেক্সট আমাৰ চাওঁ সেকেন্ড কোৱেশ্চনটো, কিন্তু হ'ল আসাম পুলিচ ডে কেতিয়া অবজাৰ্ভ কৰা হয়, কেতিয়া পালন কৰা হয় অসম আৰক্ষী দিৱসটো। তো এইটো আনসাৰ হৈ গ'ল 1 অক্টোবৰ। তো 1 অক্টোবৰত একচুৱেলি এইটো আমাৰ আসাম পুলিচ ডে পালন কৰা হয় আৰু সেইটো সময়ত একচুৱেলি IPS KR চৌধুৰীয়ে চাৰ্জ লৈছিলে অসম পুলিচৰ চিফ হিচাপে কেতিয়া 1951ত। সেইকাৰণে সেইটোত মেমৰিত বেসিক্যালি আমাৰ 1 অক্টোবৰতে আমাৰ আসাম পুলিচ দিৱসটো অবজাৰ্ভ কৰা হয়। নেক্সট কোৱেশ্চনটো আমি যদি চাওঁ, নেক্সট কোৱেশ্চনটো হৈ গ'ল হুইচ আছামিজ ৰাইটাৰ ইজ অলছো নন এজ বকুল বনৰ কবি। তো বকুল বনৰ কবি কোনজন লেখকক কোৱা হয়? তো আমাৰ কাৰেক্ট আনসাৰটো হৈ গ'ল আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাক আমাৰ বকুল বনৰ কবি হিচাপে জনাজাত হয়। 4 নম্বৰ যদি আমাৰ কুৱেশ্যনটো চাওঁ, ইয়াত সুধিছে যে বাক্সা ডিষ্ট্ৰিক্টখন কোনকেইখন ডিষ্ট্ৰিক্টৰ পৰা ভাঙি ওলাই আহিছিলে বেসিক্যালি। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব আমাৰ এ, ক'ৰ পৰা, বৰপেটা, নলবাৰী আৰু কামৰূপ। ঠিক আছে, এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ বাক্সা ডিষ্ট্ৰিক্টখন কাৰ্ভ আউট হৈ ওলাই আহিছিলে। ঠিক আছে, আপোনালোকে মেপত দেখিব পাইছেই। নেক্সট আমাৰ কুৱেশ্যনটো চাওঁ, এইটো বহুত ইজি কুৱেশ্যন। আলি আই লৃগাং বেসিক্যালি এইটো এগ্ৰিকালচাৰেল বেছ ফেষ্টিভেল হয়, কিন্তু জনজাতিয়ে বেসিক্যালি এইটো উদযাপন কৰে। তো ইয়াৰ কাৰেক্ট আনসাৰ হৈ গ'ল মিচিং। আমাৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল যে ফাৰ্ষ্ট চুগাৰ মিল ইন আসাম ৱাজ এষ্টাব্লিছড ইন। তো ফাৰ্ষ্ট চুগাৰ মিলটো ক'ত আমাৰ এষ্টাব্লিছ হৈছিলে? তো ফাৰ্ষ্ট চুগাৰ মিলটো আমাৰ এষ্টাব্লিছ হৈছিলে বৰুৱা বামুণ গাঁৱত। কেতিয়া? 1958ত। ক'ত? গোলাঘাটত হৈছিলে বেসিক্যালি। গোলাঘাটত এইটো বেসিক্যালি এষ্টাব্লিছ কৰা হৈছিলে। তো কৃপাবৰ বৰুৱা যোনটো আমাৰ ইমেজিনেৰী কেৰেক্টাৰ হয়, এইটো বেসিক্যালি কোনে বনাইছিলে? তো এইটো আনসাৰ আমি গম পাওঁ, আমাৰ কাৰেক্ট আনসাৰ হ'ল লক্ষ্মীনাথ বেজবৰুৱা। আৰু লক্ষ্মীনাথ বেজবৰুৱাই আপোনাৰ বুঢ়ী আইৰ সাধু লিখিছিলে। আৰু এই বুঢ়ী আইৰ সাধু আমি গম পাওঁ আজি 1.5 বছৰমান হৈছে আপোনাৰ তন্ময় সোণোৱালে স্পেনিছত কি কৰিছে, এইটো ট্ৰান্সলেট কৰিছে তন্ময় সোণোৱালে। আৰু আপোনালোকে কমেণ্ট কৰি জনাব ইংলিছত কোনে এইটো ট্ৰান্সলেট কৰিছিলে, বুঢ়ী আইৰ সাধুখন ইংলিছত কোনে ট্ৰান্সলেট কৰিছিলে। স্পেনিছত কৰিলে তন্ময় সোণোৱালে, ইংলিছত কোনে কৰিছে, ইয়াৰ কথা আপোনালোকে জনাব মোক। ৰসৰাজ বুলি এটা টাইটেল দিছিলে, উপাধি দিছিলে। তো ৰসৰাজ টাইটেলটো তেওঁ কোনে দিছিলে? অসম সাহিত্য সভাই দিছিলে শিৱসাগৰ ছেশ্যনত 1931ত। কেতিয়া? 1931ৰ যোনটো শিৱসাগৰ ছেশ্যন হৈছিলে তাত তেওঁক ৰসৰাজ উপাধিটো দিছিলে বেছিকৈ। আত্মজীৱনীও আছে। ঠিক আছে, এখন নাম হৈ গ'ল মোৰ জীৱন সোঁৱৰণ। ঠিক আছে, মোৰ জীৱন সোঁৱৰণ তেওঁৰ আত্মজীৱনীখনৰ নাম হৈ গ'ল। আৰু ইয়াৰ আগত মই আপোনালোকক অলৰেডি সুধিলোঁ যে বুঢ়ী আইৰ সাধুখন কোনে ইংলিছত ট্ৰান্সলেট কৰিছিলে, সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, নেক্সট কুৱেশ্যন আমাৰ হ'ল লাচিত দিৱস ইজ চেলিব্ৰেটেড অন। নাও লাচিত দিৱস কেতিয়া চেলিব্ৰেট হৈছিলে? লাচিত দিৱস চেলিব্ৰেট কৰে আমাৰ 24 নৱেম্বৰ। 24 নৱেম্বৰত আমাৰ লাচিত দিৱস চেলিব্ৰেট কৰিছিলে, আমি গম পাইছোঁ। আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব লাচিতৰ মাকৰ নামটো কি আছিলে। লাচিতৰ মাকৰ নাম কি আছিলে? লাচিতৰ দেউতাকৰ নাম আমি সকলোৱে গম পাওঁ, লাচিতৰ মাকৰ নামটো কি আছিলে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন নম্বৰ 9, ইন উইচ ইয়াৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰিচাইডেড অভাৰ অসম সাহিত্য সভা। তো অসম সাহিত্য সভা কোনটো চনত তেওঁ প্ৰেচিডেণ্ট আছিলে অসম সাহিত্য সভাৰ? তো এই আনসাৰটো মই আপোনালোকক বেছিকেলি নিদিওঁ, এইটো আপোনালোকে কমেণ্ট কৰি জনাওক। বহুতৰ মই দেখোঁ ভিডিঅ'টো চাই কমেণ্ট নকৰে, এইটো খুব সহজ হেৰি হয়। মই কাৰেক্ট আনসাৰটো বেছিকেলি মই পিন কৰি দি দিম, আপোনালোকে কমেণ্টত চাই ল'ব। যোনে কাৰেক্ট আনসাৰ দিয়ে তেওঁৰ আনসাৰটো মই পিন কৰি দি দিম, খালি আপোনালোকে কমেণ্ট কৰিব ইয়াৰ আনসাৰটো। ঠিক আছে, 9 নম্বৰটো ইজি কুৱেশ্যন হয়। নেক্সট লাষ্ট আমাৰ যদি চাওঁ, তো আমাৰ 10 নম্বৰ কুৱেশ্যনটো হ'ল নামদাং ষ্টোন ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ। তো ইয়াৰ আনসাৰটো আমি সকলোৱে গম পাওঁ, ইয়াৰ আনসাৰটো হয় ৰুদ্ৰসিংহ। তো ৰুদ্ৰসিংহৰ সময়তে একচুৱেলি নামদাং ব্ৰিজখন বনোৱা হৈছিলে। আৰু ৰুদ্ৰসিংহৰ সেইদিনাখন আপোনালোকে অলৰেডি আহোম নামটো কমেণ্ট কৰিছেই। ৰুদ্ৰসিংহৰ
ভায়েকৰ নামটো কি আছিল সেইটো আজি আপোনালোকে কমেণ্ট কৰি জনাব, ঠিক আছে। আৰু এইকেইটাই আছিলে আজি আমাৰ 10টা কুৱেশ্যন। তাৰ উপৰিও মই আপোনালোকক কৈছিলোঁ ভিডিঅ'টো আৰম্ভণিতেই যে আমি কিছুমান এক্সট্ৰা পইণ্টছো ডিছকাছ কৰিম আজি। তো আজি ফাৰ্ষ্ট পইণ্টটো হ'ল যে কাৰেঙৰ লিগিৰীখন ফাৰ্ষ্ট আছামিজ মিউজিকেল প্লে কোনে লিখিছিলে? এইটো লিখিছিলে আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। মই আপোনালোকক PDF-খন আমাৰ টেলিগ্ৰাম চেনেল ডিজিটেল পেপাৰ একাডেমি তাত এভেইলেবল কৰাই দিম, আপোনালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিব। ইনফেক্ট এই এক্সট্ৰা পইণ্টছখিনি। আৰু আমাৰ নেক্সট পানীমূৰ ৱাটাৰফলটো ক'ত আছে? পানীমূৰ ৱাটাৰফলটো আমাৰ ডিমা হাছাওত আছে। পানীমূৰ ৱাটাৰফল ক'ত আছে? ডিমা হাছাও। আৰু নেক্সট আমাৰ পইণ্টলি যদি চাওঁ, বন্দিনী ভাৰত কোনে লিখিছিলে? তো বন্দিনী ভাৰত আমাৰ সেইটো সময়ত ৰেভলিউচনাৰী আছিলে অম্বিকাগিৰি ৰায়চৌধুৰী। তো বন্দিনী ভাৰতখন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিলে। আৰু তেওঁ এটা সংগঠন বনাইছিলে যেতিয়া আমাৰ ইয়াত বেচিকেলি বেংগলী স্পিকিং মানুহ বাঢ়ি গৈছিলে, তেতিয়া তেওঁ মানে প্ৰথম সজাগতাৰ কাৰণে এটা মানে মানুহক গভৰ্ণমেণ্টক সজাগো কৰিলে। সেই সংগঠনটো আপোনালোকে বেচিকেলি কমেণ্ট কৰি জনাব। আৰু লাষ্ট আজি হৈ গ'ল আমাৰ নেম অফ ছাদিয়া মেনশ্যন বাই হিউৱেন চাং। তো হিউৱেন চাঙে শদিয়াখন তেওঁৰ যোনখন CU কি আছিলে তাত কি বুলি বেচিকেলি মেনশ্যন কৰিছিলে শদিয়া জেগাটো? তেওঁ কৰিছিলে দিকাৰা ভাচিনী। কি বুলি কৈছিলে? দিকাৰা ভাচিনী। আৰু এইকেইটাই আমাৰ লাষ্ট পইণ্টলি আছিলে আজি। আৰু এইখিনিতে আমাৰ ভিডিঅ'টো আজি শেষ কৰিছোঁ। আগলৈ এনেকৈ ভিডিঅ' আপোনালোকলৈ আনি থাকিম। থেংক ইউ ছ' মাছ।